নমস্কাৰ বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আজি দিনটোৰ কেইখনমান আঁচনিৰ ওপৰত ওলাই অহা কেইটামান খুবেই গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম। অৰুণোদয় আঁচনিৰ লগতে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি, নিযুত মইনা আঁচনি, এই তিনিওখন আঁচনিৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই দিবলগীয়া আছে, যিকেইটা খবৰৰ বিষয়ে আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়। গতিকে ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি জানিব পাৰিব। তাৰ কাৰণে এই ভিডিঅ'টো অকণি স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আহক বেছি দেৰি নকৰি আজিৰ দিনটোৰ খবৰকেইটাৰ ফালে আজি মই প্ৰথমটো খবৰত আপোনালোকক জনাই দিব বিচাৰিছোঁ নিযুত মইনা আঁচনিখনক লৈ পেলাই। ইতিমধ্যে আমাৰ অসম চৰকাৰে আজিৰ পৰা কেইদিনমানৰ আগতে নিযুত মইনা আঁচনি নতুনকৈ আবেদন প্ৰক্ৰিয়া কৰিছিলে। আৰু সেই আবেদন প্ৰক্ৰিয়া হোৱাৰ পিছতে যিসকল ছাত্ৰীয়ে আবেদন প্ৰক্ৰিয়া কৰিলে তেওঁলোকৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াও চলিছিলে আৰু এতিয়া সময় আহি পৰিছে পইচা দিয়াৰ সময়। আমাৰ অসম চৰকাৰে ঘোষণা কৰিছিলে যে ছেপ্টেম্বৰ মাহৰ ভিতৰতে তেওঁলোকক পইচাসমূহ প্ৰদান কৰিব, কিন্তু হঠাৎ যিটো দুৰ্ঘটনা আমাৰ মাজত হৈ গ'ল তাৰ কাৰণে অসম চৰকাৰে সকলোখিনি কাম কাজ যিটো আমাৰ অসমৰ প্ৰায় বন্ধই কৰি দিছিলে, কিন্তু এতিয়া পুনৰ আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ফেচবুক লাইভ যোগে আহি পেলাই ঘোষণা কৰিছে যে নিযুত মইনা আঁচনিখনৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰী উপযুক্ত হৈছে টকা পাবৰ বাবে তেওঁলোকক 10 অক্টোবৰৰ পৰা 15 অক্টোবৰৰ ভিতৰত এই আঁচনিখনৰ টকাসমূহ প্ৰদান কৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে যিটো এমাউণ্ট পাবলগীয়া আছে সেইটো তেওঁলোকক প্ৰদান কৰিব। এতিয়া এই পইচাটো চেকযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিব বুলি ঘোষণা কৰিছে আৰু নিৰ্দিষ্টকৈ কোনো এটা ডেট এতিয়ালৈকে এনাউন্স কৰা নাই যে এই তাৰিখতে দিব বুলি। তেওঁ জনাই দিছে যে 10 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত দিয়াৰ এটা পৰিকল্পনা কৰিছে আৰু সেই 10 অক্টোবৰৰ পৰা 15 অক্টোবৰৰ ভিতৰতেই সেই ছাত্ৰীসকলে টকাসমূহ পাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে জনাই দিছে। গতিকে আপোনাৰ ছোৱালীজনী বা আপোনাৰ ঘৰৰ ওচৰত যদি কোনোবা ছোৱালীজনী আছে বা তোমালোকে যদি এইবাৰ নিযুত মইনা আঁচনিখনৰ বাবে আবেদন প্ৰক্ৰিয়া কৰিছিলা তেনেহ'লে ভাল খবৰ, অহা অক্টোবৰ মাহৰ 10 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত এই আঁচনিখনৰ টকাটো লাভ কৰিবা। যিসকলে মেট্ৰিক উত্তীৰ্ণ হৈ পেলাই আবেদন প্ৰক্ৰিয়া কৰিছিলে 1000 টকা পাব, যিসকলে হাই ছেকেণ্ডেৰী উত্তীৰ্ণ হৈ আবেদন প্ৰক্ৰিয়া কৰিছিলে 1250 টকা, যিসকলে স্নাতক উত্তীৰ্ণ হৈ আবেদন প্ৰক্ৰিয়া কৰিছিলে 2500 টকা লাভ কৰিব। গতিকে 10 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত যিকোনো এটা তাৰিখতেই পইচাটো লাভ কৰিব। এতিয়া আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ ফালৰ পৰা। আপুনি বৰ্তমান ফেচবুকতে হওক বা নিউজ চেনেলতে হওক ভিডিঅ' পাই আছে যে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ 21 নম্বৰ কিস্তিৰ টকাটো ইতিমধ্যে মুকলি কৰি দিছে বুলি। আৰু সেইকাৰণে বহুতো কৃষকে বৰ্তমান কমেণ্ট কৰিছে বা বহুতো কৃষকে জানিব বিচাৰি আছে যে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ 21 নম্বৰ কিস্তিৰ টকা কেতিয়া লাভ কৰিব বা বৰ্তমান টকাটো কোনসকলে লাভ কৰিব। এতিয়া মই আপোনালোকক জনাই দিওঁ যে বন্ধুসকল, আপোনালোকে বৰ্তমান যিটো নিউজ পাই আছে সেই নিউজটো সম্পূৰ্ণৰূপে ভুৱা হয়। একচুৱেলি গোটেই নিউজটো ভুৱা নহয়। আমাৰ কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিভাগে বৰ্তমান ঘোষণা কৰিছে যে পাঞ্জাৱ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ এইকেইখন ষ্টেটত 21 নম্বৰ কিস্তিৰ টকাটো আমাৰ কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ বাবে মুকলি কৰি দিছে। আমাৰ গোটেই ভাৰতবৰ্ষত যিসমূহ ষ্টেট আছে সকলো ষ্টেটৰ কাৰণে মুকলি কৰি দিয়া নাই। বৰ্তমান পাঞ্জাৱ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত যিটো পৰিস্থিতি হৈ গৈছে আজি কেইদিনমানৰ আগতে বানপানীত গোটেই ৰাজ্য তিনিওখনৰ সাধাৰণ খাতি খোৱা যিসকল কৃষক আছে সেইসকল আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছে আৰু সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিভাগে এটা সিদ্ধান্ত লৈছে যাতে PM কিষাণ সন্মান নিধিৰ পইচাটো মুকলি কৰি দি পেলাই সেই কৃষকসকলক যাতে আৰ্থিকভাৱে কিছু সকাহ দিব পাৰে। এতিয়ালৈকে আমাৰ ভাৰতবৰ্ষৰ বাকীসমূহ ৰাজ্যতেই হওক বা আমাৰ অসমতে হওক এতিয়ালৈকে দিয়া নাই। খালি পাঞ্জাৱ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড এই তিনিখন ষ্টেটতহে এই 21 নম্বৰ কিস্তিৰ টকাটো প্ৰদান কৰিছে। যদি আপুনি ইউটিউবতে হওক বা ফেচবুকতে হওক বা বিভিন্ন ধৰণৰ ৱেব পৰ্টেলত আপুনি ভিডিঅ' পায় যে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি 21 নম্বৰ কিস্তিৰ টকাটো আহি গৈছে, তেনেহ'লে সেইটো সম্পূৰ্ণ উৰাবাতৰি হয়। বৰ্তমান আমাৰ অসমত এতিয়ালৈকে পইচাটো দিয়া নাই আৰু যেতিয়া প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ 21 নম্বৰ কিস্তিৰ টকাটো মুকলি কৰিব তেতিয়া এই তিনিখন ষ্টেটে পইচাটো নাপায়। বাকী যিসমূহ ষ্টেটে বৰ্তমান এতিয়া টকাটো পোৱা নাই সেইসমূহ ষ্টেটেহে টকাটো পৰৱৰ্তী পৰ্যায়ত শেষত লাভ কৰিব আৰু অতি সোনকালে হয়তো এই বাকী ষ্টেটসমূহকো এই আঁচনিখনৰ টকাটো প্ৰদান কৰাৰ এটা পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপুনি যদি এতিয়ালৈকে EKYC কৰা নাই, মাটি ডিটেইলছ বেংক একাউণ্টৰ সৈতে আপডেট কৰা নাই, আধাৰ কাৰ্ড আপুনি লিংক কৰা নাই, মোবাইল নাম্বাৰ লিংক কৰা নাই, তেনেহ'লে অতি সোনকালে জিলা কৃষি বিষয়া কাৰ্যালয়ৰ জৰিয়তে বা মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ জৰিয়তে যোগাযোগ কৰি পেলাই কামসমূহ কমপ্লিট কৰক। আৰু আপুনি যদি ইয়াৰ আগৰবাৰত টকা পোৱা নাছিলে মানে 20 নম্বৰ কিস্তিৰ টকাটো পোৱা নাছিলে তেতিয়াহ'লে আপোনালোকে সোনকালে যিসমূহ আপোনাৰ যাৱতীয় কৰিবলগীয়া কাম কাজ আছে সেইসমূহ অফিচসমূহত যোগাযোগ কৰি পেলাই আপুনি কমপ্লিট কৰি লওক। যিহেতু এই তিনিখন ৰাজ্যত বৰ্তমান অৱস্থা আটাইতকৈ বেয়া হৈ গৈছে বানপানীত, সেইকাৰণে এই ষ্টেট কেইখনৰ কৃষকসকলক আৰ্থিকভাৱে সকাহ প্ৰদান কৰিবৰ বাবেহে আমাৰ কেন্দ্ৰীয় চৰকাৰে এই 21 নম্বৰ কিস্তিৰ টকাটো সেই তিনিখন ষ্টেটৰ বাবে মুকলি কৰিছে। বাকী ষ্টেটসমূহত এই আঁচনিখনৰ পইচা বন্ধ কৰি ৰাখিছে। আৰু আপোনালোকে
অক্টোবৰ শেষৰ ফালে বা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে এই আঁচনিখনৰ 21 নম্বৰ কিস্তি টকাটো আমাৰ অসমতেই হওক বা বাদ বাকী যিসমূহ ৰাজ্যত এতিয়া পইচাটো প্ৰদান কৰা নাই সেই ৰাজ্যৰ কৃষকসকলে লাভ কৰাৰ এটা পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনালোকে যিমান পাৰে সিমান সোনকালে যিসমূহ আপোনাৰ কৰিবলগীয়া কাম কাজ আছে এই আঁচনিখনত সেই কাম কাজসমূহ কৰি পেলাই কমপ্লিট কৰক। এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে অৰুণোদয় আঁচনিখনক লৈ পেলাই। অৰুণোদয় আঁচনি নতুনকৈ এইবাৰ যিসকলে আবেদন প্ৰক্ৰিয়া কৰিছিলে লগতে আগৰ পৰা যিসকল পুৰণা হিতাধিকাৰী আছে সেইসকল নিশ্চয় বৰ্তমান চিন্তাত পৰিছে যে অৰুণোদয় আঁচনিখনৰ টকা কেতিয়া প্ৰদান কৰিব আৰু ডেট বাই ডেট আহিছে গৈছে, কিন্তু আঁচনিখনৰ ধনৰাশি আমাৰ অসম চৰকাৰে মুকলি কৰি দিয়া নাই। প্ৰথমতে পইচা দিয়াৰ কথা আছিলে 10 ছেপ্টেম্বৰত যিহেতু ভেৰিফিকেশ্যন প্ৰক্ৰিয়াই হওক বা যি 1 টকাকৈ আমাৰ অসম চৰকাৰে আপোনালোকৰ বেংক একাউণ্টত পইচাটো প্ৰদান কৰিছিলে নতুন হিতাধিকাৰীসকলৰ, সেই কামখিনি কমপ্লিট কৰিব নোৱাৰাৰ কাৰণে পিছুৱাই দিছিলে। পিছুৱাই দি পেলাই পুনৰ ক'লে যে 25 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় টকা লাভ কৰিব, বিশাল জনসভা খানাপাত আয়োজন কৰিব, তাৰ পৰাই পুৰণা হিতাধিকাৰী হওক বা নতুন হিতাধিকাৰী সকলোকে টকাটো মুকলি কৰিব বুলি জনাইছিলে। কিন্তু বৰ্তমান আমাৰ অসমত যিটো পৰিস্থিতি হৈ গ'ল 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা, সেই পৰিস্থিতিটোৰ কাৰণে আমাৰ অসম চৰকাৰে লগালগ ঘোষণা কৰি দিছিলে যে অসমত মেল মিটিং সভা সকলোখিনি বন্ধ, আৰু সেইকাৰণে আমাৰ অসম চৰকাৰে 25 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনিখনৰ টকাটো দিব নোৱাৰিলে। ইতিমধ্যে মই আপোনালোকক আগৰ ভিডিঅ' এটাৰ জৰিয়তে জনাই দিছোঁ। এতিয়া কথা আহিল যে পুনৰ কেতিয়া পইচা প্ৰদান কৰিব। বহুতো হিতাধিকাৰীৰ মাজত মানে কুৱেশ্যন আহি পৰিছে আৰু পইচাটো নিদিয়ে নেকি, আভুৱা ভাৰি আছে নেকি চৰকাৰে? তেনেকুৱা কোনো ধৰণৰ নহয়। যিসকলে নতুনকৈ আবেদন প্ৰক্ৰিয়া কৰিছিলে বা যিসকল ইতিমধ্যে অৰুণোদয় আঁচনিখনত চিনাক্ত হৈ গ'ল তেওঁলোকক অৰুণোদয় আঁচনিত সামৰি লৈছে প্ৰায় 38 লাখ হিতাধিকাৰী, সেই 38 লাখ হিতাধিকাৰীক আমাৰ অসম চৰকাৰে অৰুণোদয় আঁচনিখনৰ পইচা প্ৰদান কৰিবই। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে ঘোষণা কৰিছে যে অহা 7 অক্টোবৰ তাৰিখে খানাপাৰাৰ পৰা অৰুণোদয় আঁচনিখন মুকলি কৰি দিব। আৰু 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনি হিতাধিকাৰী যিসকল নতুন হিতাধিকাৰী আছে সেইসকলে 1250 টকা লাভ কৰিব আৰু পুৰণা হিতাধিকাৰীসকলেও 1250 টকা লাভ কৰিব। আৰু পৰৱৰ্তী সময়ত মানে জানুৱাৰী মাহৰ পৰা যিসকল অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব সেই হিতাধিকাৰীসকলে যিটো মাহতে চিলিণ্ডাৰ ক্ৰয় কৰিব সেই মাহটোত অতিৰিক্ত 250 টকা এটা লাভ কৰিব বুলি জনাই দিছে। টোটেল 1500 টকা এটা লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে জনাই দিছে। আৰু এইবাৰ যিটো ডেট এনাউন্স কৰিছে সেই সময়ত যদি একো বাধা বিঘিনি আহি নপৰে বা একো যদি মানে পৰিৱেশটো বেয়া হৈ নাযায় তেতিয়াহ'লে সময়মতেই অৰুণোদয় আঁচনিখনৰ টকা ইতিমধ্যে আমাৰ অসম চৰকাৰে প্ৰদান কৰিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে। অহা 7 অক্টোবৰ তাৰিখলৈকে আপোনালোক সাজু হওক। গতিকে যিসকল হিতাধিকাৰী 1 টকা এটা লাভ কৰিছে সেই হিতাধিকাৰীসকলেহে অৰুণোদয় আঁচনিখনৰ টকা লাভ কৰিব। বৰ্তমানেও বহুতো হিতাধিকাৰী বেংক একাউণ্টত পইচাটো সোমাই আছে। গতিকে আপোনাৰ বেংক একাউণ্ট চেক কৰি চাব যে আপোনাৰ বেংক একাউণ্টত 1 টকাটো আহিছেনে নাই। যদি 1 টকাটো অহা নাই তেনেহ'লে আপুনি আশা বাদ দিয়ক, আপুনি টকা নাপাব। যিসকলে 1 টকা আহিছে সেইসকলে 1 টকাটো লাভ কৰিব। আৰু এতিয়ালৈকে অৰুণোদয় আঁচনিক লৈ কোনো ধৰণৰ অফিচিয়েল তালিকা প্ৰকাশ কৰা নাই, কিন্তু এখন তালিকা আছে। সেই তালিকাখন আপুনি গাঁও পঞ্চায়তত গৈ পেলাই চাব পাৰিব। সেই তালিকাখনত যিসকলৰ নাম আছে সেইসকলে অৰুণোদয় আঁচনিৰ টকা বৰ্তমান লাভ কৰিব। গতিকে বন্ধুসকল, আপুনি যদি এগৰাকী এই আঁচনিখনৰ হিতাধিকাৰী হয় তেনেহ'লে এতিয়া আৰু চিন্তা কৰি থাকিব নালাগে, 7 তাৰিখে আপুনি টকা লাভ কৰিবলৈ গৈ আছে। গতিকে বন্ধুসকল, আজি আঁচনি কেইখনক লৈ ইমানখিনি গুৰুত্বপূৰ্ণ খবৰ মোৰ ওচৰত আছিলে। মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিব চেষ্টা কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু আপুনি যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজি ইমানখিনি আছিল। আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। জয় আহোম, ধন্যবাদ।